গুড মৰ্ণিং দোস্ত। আজি বহুত দিনৰ মূৰত লাইভ আহিলোঁ। ইমান দিনে আহিব পৰা নাছিলোঁ বিশেষ কিবা কাৰণত। দুখ লগা কথা হ'ল কি, আজি ইমান দিনে হৈ গ'ল জুবিনদাৰ এতিয়ালৈকে কোনো ধৰণৰ কোনো সলিউশ্যন দেখা পোৱা নাই। কোনে কি চক্ৰান্ত কৰি আছে ধৰিব পৰা নাই। কোনো স্বাৰ্থহীনভাৱে জুবিনদাক চবেই ইমান মৰম কৰে, ভাল পায়। নিজৰ টকা পইচাৰ কথা চিন্তা নকৰি, বিজনেছ বেপাৰৰ কথা চিন্তা নকৰি আজি জুবিন ক্ষেত্ৰত বাধ্য হৈছে যাবলৈ, অকল মৰম আৰু ভাল পোৱাৰ কাৰণে। কিন্তু এই কথাষাৰ যদি চৰকাৰে বুজি পালা হয় বহুত ভাল লাগিল হয়। আজি মহান ব্যক্তি এজন সমগ্ৰ পৃথিৱীৰ বুকুত চিনাকি হৈ পৰিছে, তাৰ পিছতো আমাৰ অসম চৰকাৰে এইবোৰ বস্তু অলপো ফিল নকৰে। বৰ দুখজনক কথা। আমি এইটোৱে বিচাৰি আছোঁ, যিমান পাৰে সোনকালে জুবিনদাক ন্যায় দিব লাগে আৰু সেই ন্যায়ৰ কাৰণে আমি বহুত দূৰ আগবাঢ়ি যাব পাৰোঁ। গতিকে সমগ্ৰ অসমৰ ৰাইজেও গম পাইছে, এটা বস্তুক 10জনে যেতিয়া ভাল পায় সেই বস্তুটো অট'মেটিকেলি ভাল হৈ যায় আৰু ভাল হ'বই লাগিব। আৰু এজন মানুহে যেতিয়া সেই বস্তুটো বেয়া বুলি কয়, সেইটো বেয়া বুলি প্ৰমাণিত নহয়। গতিকে মই বিচাৰোঁ চৰকাৰে যাতে সোনকালে ন্যায় দিয়ে জুবিনদাক, তাৰে আশা কৰি এই ভিডিঅ'টো বন্ধ কৰিলোঁ।